24 গাড়ি আমি 6,90,000 টাকা রাখিছো এখন একদম ব্র্যান্ড নিউ হয়েছে গাড়ি 6,90,000 টাকা ব্র্যান্ড নিউ কন্ডিশনত যদি গাড়ি লাগে আহক এসএস মোটরস AS01 গুৱাহাটী রেজিস্ট্রেশনে হয় 600 টাকা আপনার লিলেনো আছে আর যদি টাটা বিচারে টাটাও আছে হয় এখনৰ দাম রাখিছো আমি 19.5 লাখ 19.5 লাখ টাকাত চাও পৰে আপোনাৰ টায়াৰ কন্ডিশন পুৰা ব্র্যান্ড নিউ হৈ আছে দাদা আপোনালোকৰ ইয়াতে গাড়ী বিলাক কৰ পৰা আহে এইবিলাক দাম পাৰি এখন দাদা আমাৰ গাড়ী কোনো এক্সচেঞ্জৰ গাড়ী নহয় কোনো এক্সিডেন্টাল গাড়ী নহয় এইবিলাক সব যেনেকে ধৰক অকশনৰ গাড়ী অকশন মানে বহুতে বুজি নাপায় যেবিলাক গাড়ী মানুহে লৈ কিনে কিস্তি দিব নোৱাৰে সেইবিলাক গাড়ী আমাৰ অকশনত যায় অকশন হোৱাৰ পিছত সেইবিলাক গাড়ী আমাৰ তাত আহে গোটে অকশনৰ গাড়ী হয় অকশনৰ গাড়ী কোনো এক্সিডেন্টাল নহয় কোনো এক্সচেঞ্জ নহয় আমাৰ ওকে ফলো আৰু দেখুৱাই আছো ট্ৰাক আপোনালোকে ভিডিওটো স্কিপ নকৰি হেগলে 15-12 কালেকশন চাওক ঢেৰ কালেকশন আছে 19-16 আছে 15-12 আছে 18-16 আছে যি লাগে আপোনাক 13 টন লাগে 12 টন লাগে 12.5 টন লাগে সব পাই যাব গোটে আৰু নিউ নিউ কালেকশন একদম নিউ নিউ আছে 19-16 গাড়ী সব সব ঢেৰ কালেকশন আছে ঢেৰ কালেকশন V30 দামত V50 দি আছো V30 দামত V50 পাই আছে এসএস মোটরস আহক আপোনালোক সোনকালে এখন আকৌ 2022 ৰ গাড়ী হোৱাইট কালাৰত আছে V50 এখনৰ দাম ৰাখিছো মেজিক এক্সপ্ৰেছ পেসেঞ্জাৰ 2023 ৰ গাড়ী একদম যদি কম দামত বিচাৰি আছে আমি এখনৰ দাম ৰাখিছো 4,20,000 টকা আজি 4 লাখ টকা দি দিম 4 লাখ টকা তেতিয়া দাদা জিএসটিও কমিল আপোনালোকৰ দাম কমিল না সেকেন্ড হ্যান্ড গাড়ী কমিছে বহুত কমিছে আমি কমাই কেনে দাম কৰিছো আৰু যদি অন টেবল কথা পাতে আৰু ডিসকাউন্টও দি দিম ওকে তাৰ পিছত মহিন্দ্রা জিতো আছে 2022 ৰ গাড়ী হয় একদম ধুনিয়া হৈ আছে যদি আপোনালোকে কম দামত বিচাৰি আছে আমি 3 লাখ টকাত জিতো 2022 ৰ গাড়ী দি আছো অশোক লেলেন বাৰাদোস হয় একদম ধুনিয়া হৈছে বাৰাদোস আমাৰ বৰ্তমান 3 পিস আছে হয় তো এখন আপোনাৰ ধুনিয়া কন্ডিশন হৈছে 2023 ৰ গাড়ী দাম ৰাখিছো আমি 6,50,000 নিউ খমাল নেকি এটো একদম নতুন খুমাইছে গাড়ী সব আৰু এক পিস খুমাইছে কফি কালাৰ বহুতে বিচাৰি থাকে আৰু আপোনালোকে আহক গাড়ী পুৰা ৰেডি হৈ আছে আৰু সবে গাড়ী চাই আছে আপোনালোকে চাও পাৰে ভিৰ চাওক আজি এসএস মোটরস হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ'ত টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি মই আহিছো গুৱাহাটী লকৰা এসএস মোটরস অসমৰ ভিতৰত ডাঙৰ আৰু কমাৰ্চিয়েল কাৰ ডিলাৰত আহিছো ইয়াতে আপোনালোকে সকলো ধৰণৰে মালবাহী গাড়ী পাই যাব মালটনা গাড়ী পাই যাব সব পৰে আপোনালোকে সকলো ধৰণৰ গাড়ী পাই যাব আৰু বহুতে আহিছে গাড়ী লৈছে কমেন্ট দিছে বহুতে ভাল পাইছে আৰু ইয়াতে আপোনালোকে জেনুইন গাড়ী পাব আৰু 100% জেনুইন ডকুমেন্টেশনৰ লগত গাড়ী পাব কেমেৰা পুৰা ঘূৰাই দি আছো গোটে গাড়ী মানে বহুত কালেকশনে আহিছে আজিও আৰু নিউ ইয়াৰ আহি আছে স্পেশাল নিউ ইয়াৰ অফাৰ আজি ভিডিঅ'ত আপোনালোকে পাই যাব ভিডিঅ'টো শেষলৈ চাই থাকক স্কিপ নকৰি আজি ষ্টাৰ্টিং কিমানৰ পৰা আছে আৰু অফাৰ কি আছে ফাইনেন্স পিলে কিমান দিব লাগিব ডাউন পেমেন্ট গোটেই জনাই আছো আৰু এফালে সব পৰে আৰু সব গাড়ী চাব আহিছে আপোনালোকে আহক ভিডিঅ' চালে নহব ওচৰৰ পৰা চাওক চেক কৰক বহি কিনে তো ভিডিঅ'টো সোনকালে আৰম্ভ কৰো আজি আহিছো এসএস মোটরস আৰু মোৰ লগত আছে নিতুল দা খবৰ ভাল আছো ভালে নিউ ইয়াৰ আহি আছে স্পেশাল অফাৰ এডভান্স দি দিলো আপোনালোকক আৰু জুবিনদাৰ বাৰ্থডে হৈ আছে জুবিনদাৰৰ স্পেশাল হ্যাপি বাৰ্থডে বুলি দি দিলো এডভান্স আৰু শুনক আজি পেসেঞ্জাৰৰ পৰা ষ্টাৰ্টিং কৰি দিও তো মেজিক এক্সপ্ৰেছ পেসেঞ্জাৰ 2023 ৰ গাড়ী একদম যদি কম দামত বিচাৰি আছে আমি এখনৰ দাম ৰাখিছো 4,20,000 টকা আজি 4 লাখ টকা দি দিম 4 লাখ টকা তেতিয়া দাদা জিএসটিও কমিল আপোনালোকৰ দাম কমিল না সেকেন্ড হ্যান্ড গাড়ী কমিছে বহুত কমিছে আমি কমাই কেনে দাম কৰিছো আৰু যদি অন টেবল কথা পাতে আৰু ডিসকাউন্টও দি দিম ওকে তাৰ পিছত মহিন্দ্রা জিতো আছে 2022 ৰ গাড়ী হয় একদম ধুনিয়া হৈ আছে যদি আপোনালোকে কম দামত বিচাৰি আছে আমি 3 লাখ টকাত জিতো 2022 ৰ গাড়ী দি আছো 3 লাখ টকা 2022 ৰ গাড়ী অল কাম কৰি আৰু অল ট্ৰান্সফাৰ কৰি দিব আপোনালোকে আহক সব তাৰ পিছত এসি গল 2021 ৰ গাড়ী যদি কম টকাত বিচাৰি আছে 2,70,000 টকা দি লৈ যাও 2,70,000 টকা তাৰ পিছত দাদা টাটা সুপাৰ এসিমিন একদম ধুনিয়া বহুত মাৰ্কেটত বহুত চলি আছে সুপাৰ এসিমিন দাম ৰাখিছো আমি 2,45,000 টকা লৈ যাও সব পৰে বহুতে বিচাৰি 2,45,000 টকা লৈ যাও গাড়ী পুৰা ৰেডি হৈ আছে আপোনালোকে সব পৰে আৰু বডি লাইন কিমান আহে সুপাৰ এসিমিনটো এটো আপোনাৰ মিনিমাম ধৰক 8 ফুটি 7.5 ফুটি হেনুৱা লাগে হয় আহক টেস্ট ড্ৰাইভ কৰক আৰু মেকানিক লৈ কিনে চেক কৰি তো পাৰিব সব ফেসিলিটি अवेलेबल সুপাৰ কেৰি কিমানত দি আছে সুপাৰ কেৰি একদম 3 সিলিন্ডাৰৰ গাড়ী হয় বহুত মাৰ্কেটত চলি আছে 3 সিলিন্ডাৰৰ গাড়ী একদম ধুনিয়া হৈছে দাম ৰাখিছো আমি 3,60,000 টকা 3,60,000 টকা দিলে আৰু পাই যাব ফাইনান্স তো হৈ যাব ফাইনান্সৰ সুবিধা আছে যিমান কেটা আছে আৰু জিতো যদি আপোনালোকে ডিজেল ভাৰ্চনত বিচাৰি আছে একদম ধুনিয়া হৈ আছে ডিজেল ভাৰ্চন বহুতত নাপাব আপুনি এসএস মোটরস ভিজিট কৰক সব পাই দাম ৰাখিছো আমি 2,90,000 টকা লেনটো কিমান আছে এটো আপোনাৰ 7 ফুটি অন টেবল ডিসকাউন্ট হৈ যাব অন টেবল ডিসকাউন্ট হৈ যাব আৰু স্পেশাল কিবা গিফট থাকিব না আজিৰ ভিডিঅ' থাকিব আপোনালোকে আহক গাড়ী চাওক ওচৰৰ পৰা টেস্ট ড্ৰাইভ লওক ইঞ্জিন স্টার্ট কৰি চাই লওক আপোনাৰ এসি মেগা হয় এখন যদি আপোনালোকে বিচাৰে 260 দি দিম 2,60,000 টকা দিও লৈ যাওক 2,60,000 টকা দিলে লৈ যাব তাৰ পিছত দাদা অশোক লেলেন এখন অশোক লেলেনৰ আপোনাৰ 18-15 খুমাইছে আগতে আছিলে ডাবল কেবিনত এতিয়া সিঙ্গল কেবিনত আহিছে 2023 ৰ গাড়ী ওকে 18-15 একদম ধুনিয়া হৈ আছে দাম ৰাখিছো আমি
16,80,000 টকা হয় ফাইনেন্স মিনিমাম ফাইনেন্সৰ সুবিধা আছে চাব পাৰে আপোনালোকে ট্ৰাক লাগিলে ট্ৰাক 20 ফুটি বডি 12.5 টন পাছিং আছে অসমৰ ভিতৰত আৰু ডাঙৰ কমাৰ্চিয়েল কাৰ ডিলাৰ এছএছ মটৰ্ছ যি পাব জেনুইন পাব আৰু 100% ডকুমেন্টেশনৰ লগত পাব গাড়ী এখন ইউনিক বস্তু দেখাও চাই লওক ট্ৰেক্টৰটো বহুতে দেখা নাছিলে ইউনিক বস্তু এটা দেখাই দিলো 2024 ৰ গাড়ী হয় এতিয়া আমাৰ তাত ট্ৰেক্টৰো এভেইলেবল হৈ গৈছে খালি ইঞ্জিন আছে একো নাই তাৰ লগত টলি চলি একো নাই অকল ইঞ্জিন আছে দাম ৰাখিছো আমি 4,80,000 টকা 4,80,000 টকা আজিৰ ভিডিঅ'ৰ কাৰণে কিমান দাম যাওক আমি 4,60,000 টকা কৈ দিছো চাব পাৰে আপোনালোকে যদি সোনকালে ভিডিঅ'টো চাই কিনে আহে আৰু পিছত ৰেট বাঢ়ি যাব পাৰে স্পেচিয়েল আৰু যিমান কমত পাৰে কমাৰ্চিয়েল গাড়ীবিলাক দি আছে আৰু আপোনালোকে আহক নিজৰ মালিক নিজে হওক গাড়ী এটা লৈ কিনে ব্যৱসায় আৰম্ভ কৰক দাদা কণ্টেইনাৰ বডি ট্ৰাকটো আপোনালোকৰ হয় না সেইটো দাদা বিক্ৰী হৈ গ'ল চাব পাৰে কিমান ডাঙৰ ট্ৰাক আহি গৈছে এছএছ মটৰ্ছ এইফালে আৰু আছে ট্ৰাক চাব পাৰে আপোনালোকে যদি 4 টন কেপাচিটি ব্ৰেণ্ড বেলেগ বিচাৰি আছে যেনেকে ধৰক টাটা আছে আইচাৰ আছে আমাৰ তাত চব এভেইলেবল আছে টাটাৰ 710 আছে 2023 ৰ গাড়ী একদম ধুনীয়া হৈ আছে দাম ৰাখিছো আমি 12 লাখ টকা 12 লাখ অন টেবল ডিসকাউন্ট হৈ যাব 11.5 লাখ কৰি দিছো যাওক চাব পাৰে লেনটো কিমান আছে এটো আপোনাৰ 14 ফুটি ওকে চাব পাৰে আপোনালোক আৰু যদি 407 আপনি BS4 ইঞ্জিনত বিচাৰি আছে আমি 6 লাখ টকা দেই দিম 407 BS4 ইঞ্জিন 407 মাত্ৰ 6 লাখ টকা ইমান কম দামত আকৌ এখন টাটা আছে গাড়ী অল কাম কৰি দিব ট্ৰান্সফাৰ কৰি দিব 2023 ৰ গাড়ী এখনো একদম ধুনীয়া হৈছে আপোনাৰ 710 14 ফুটি বডি যদি বিচাৰি আছে 12 লাখ টকা দিও লৈ যাওক 12 লাখ টকা দিলে পাই যাব এতিয়া আইচাৰত আহিলো যেনেকে 710 চালে 6 টন পাছিংৰ এতিয়া আইচাৰত দি আছে না ট্ৰাক বিলাক আজি হয় তো আইচাৰ 14 ফুটি আছে দুখন 12 ফুটি আছে এখন তো আপোনালোকে যদি আইচাৰ বিচাৰি আছে আহক আমাৰ তাত এছএছ মটৰ্ছ ভিজিট কৰক এখন আইচাৰ আমি দাম ৰাখিছো 12 লাখ টকা 12 লাখ কিমান চনৰ এটো 2023 ৰ গাড়ী 2023 ৰ গাড়ী সব পাৰে কন্ডিশন পুৰা ধুনীয়াই আছে আৰু এবিলাক কিমান কি দি আছে আজি এখন আপোনাৰ আছে 2022 ৰ গাড়ী এখনৰ দাম ৰাখিছো আমি 11.5 লাখ 11.5 লাখ টকা এফালে আছে সব পাৰে এখন আপোনাৰ 12 ফুটি বডি আছে 2022 ৰ গাড়ী একদম ধুনীয়া আছে দাম দি আছো আমি 11 লাখ অন টেবল অলপ ডিসকাউন্ট হৈ যাব ডিসকাউন্ট হৈ যাব আৰু কেছত ললে ডিসকাউন্ট থাকিব না হ'ব কেছত ললে আৰু ডিসকাউন্ট ওকে এফালে আছে দাদা অশোক লেলেন্ডৰ ভাড়াটো একদম ধুনীয়া আছে ভাড়াটো আমাৰ বৰ্তমান 3 পিস আছে হয় তো এখন আপোনাৰ ধুনীয়া কন্ডিশন আছে 2023 ৰ গাড়ী দাম ৰাখিছো আমি 6,50,000 নিউ খমাল নেকি এটো একদম নতুন খুমাইছে গাড়ী আৰু এক পিস খুমাইছে কফি কালাৰ বহুতে বিচাৰি থাকে আৰু আপোনালোকে আহক গাড়ী পুৰা ৰেডি হৈ আছে আৰু সবে গাড়ী চাই আছে আপোনালোকে চাব পাৰে ভিৰ চাওক আজি এছএছ মটৰ্ছ দাদা অকলে আছে আৰু ভিডিও বনাব লাগে গাড়ী খুমাই গৈছে নিউ সবে গাড়ী চাই আছে আহি কিনে আপোনালোকেও চাওক এবানে 15-12 কালেকচনত চাওক ঢেৰ কালেকচন আছে হয় 15-12 চাব পাৰে আপোনালোকে এখন আপোনাৰ 20 ফুটি বডি 2022 ৰ গাড়ী দাম ৰাখিছো আমি 11.5 লাখ টকা হেফালে দাদা কিমান 407 যদি আপোনালোকে BS3 ইঞ্জিনত বিচাৰি আছে আমি 3,80,000 টকা দি দিম ট্ৰাক এখন চাব পাৰে এছএছ মটৰ্ছ সকলো ধৰণৰ গাড়ী পাই যাব আপোনালোকে মালবাহী গাড়ী মালটনা গাড়ী আৰু সবে বহুত দূৰৰ পৰা গাড়ী আহিছে চাব এবিলাক গাড়ী চাব পাৰে এবিলাকত ঢেৰ কালেকচন আছে এবাৰ ঢেৰ কালেকচন আছে গাড়ী খুমাইছে বহুত ষ্টক খুমাইছে এখন আপোনাৰ 16 2023 ৰ গাড়ী এখনৰ পাছিং আছে 12.5 টন পাছিং হয় তো দাম ৰাখিছো আমি 17.5 লাখ 17.5 লাখ টকা ইমান গাড়ী ডিটেইলছ দি আছো আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ইমান ৰদত ভিডিও বনাই আছো আপোনালোকৰ কাৰণে আপোনালোক আহক যদি আপোনালোকক কৈছিলো মই অশোক লেলেন্ড আৰু এক পিস খুমাইছে একদম কফি কালাৰ একদম ধুনীয়া হৈছে চাব পাৰে ব্ৰেণ্ড নিউ কন্ডিশন একদম ব্ৰেণ্ড নিউ 24 ৰ গাড়ী গৈছে 24 ৰ গাড়ী আমি 6,90,000 টকা ৰাখিছো এখন একদম ব্ৰেণ্ড নিউ হৈছে গাড়ী 6,90,000 টকা ব্ৰেণ্ড নিউ কন্ডিশনত যদি গাড়ী লাগে আহক এছএছ মটৰ্ছ AS01 গুৱাহাটী ৰেজিষ্ট্ৰেচনে হয় কন্ডিশনটো দেখাই দিও একবাৰ একদম ধুনীয়া হৈছে গাড়ী একোৱে নাই গাড়ী চাব পাৰে লেন্স চাও আপোনালোকে অলপ সলপ কাম এইবিলাক থাকিব পাৰে আৰু এইবিলাক যেখিনি কাম থাকে সেইখিনি আমাৰ ৰেসপন্সিবিলিটি হ'ব সব পাৰে BS6 হয় এটো BS6 হ'ব তাৰ পিছত দাদা এটো এখন 15-12 আছে হয় এখনো 2022 ৰ গাড়ী একদম ধুনীয়া হৈছে এখনৰ দাম ৰাখিছো আমি 12 লাখ টকা এসি গল আপোনাৰ 2023 ৰ গাড়ী একদম ধুনীয়া হৈছে দাম ৰাখিছো আমি 3,60,000 টকা অন টেবল আৰু ডিসকাউন্ট হৈ যাব এখন আপোনাৰ V30 হয় এখনৰ দাম ৰাখিছো আমি 5,30,000 টকা হয় অন টেবল কথাবিলা ডিসকাউন্ট হৈ যাব মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট আপোনাৰ 30% আহিব বাকি সিভিলৰ ওপৰত ডিপেন্ড কৰিব আপুনি কিমান টকা দিয়ে কিমান টকা নাই হয় তাৰ পিছত প্যাসেঞ্জাৰ সুপ্ৰা 2022 ৰ গাড়ী হয় দাম ৰাখিছো আমি 3,60,000 টকা 3,60,000 টকা একদম নেগোশিয়েট কৰি ৰাখিছো ও কল ডকুমেন্টেশন ট্ৰান্সফাৰ কৰি আৰু আপ টু ডেট কৰি দিম হয় তাৰ পিছত এখন ইন্টাৰ V30 যদি কমত ডিসকাউন্টৰ ভিতৰত মই কৈছো যদি V30 বিচাৰি আছে কম দামত 5 লাখ টকা দি দিম 5 লাখ এটো নেগোশিয়েট নহব আৰু 5 লাখ টকা আমি দি দিম V30 সব পৰা আপোনালোকে কন্ডিশনৰ কথা কবই নালাগে তাৰ পিছত V30 এখন V30 2023 ৰ গাড়ী 23 ৰ গাড়ী হয়
টিয়াৰ নাম্বাৰ ৰেজিষ্ট্ৰেচন আছে হয় আমি দাম ৰাখিছো 6,10,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব 6,10,000 টকাত দি আছে অন টেবল নেগোসিয়েশন হৈ যাব তাৰ পিছত V52 আজি V50 2022 ৰ ওলাই দিয়ক হয় V50 2022 ৰ গাড়ী একদম ধুনীয়া হৈছে হয় তো দাম ৰাখিছো আমি 6,10,000 টকা 6,10,000 টকা অল কাম কৰি অল ট্ৰান্সফাৰ কৰি V30 দামত V50 দি আছো V30 দামত V50 পাই আছে SS মোটৰছ আহক আপোনালোকে সোনকালে এখন আকৌ 2022 ৰ গাড়ী হোৱাইট কালাৰত আছে V50 এখনৰ দাম ৰাখিছো আমি 6,10,000 টকা 6,10,000 টকাত পাই যাব V50 তাৰ পিছত V10 আছে 2021 ৰ গাড়ী দাম ৰাখিছো 2,90,000 2,90,000 টকাত V10 পাই যাব আপোনালোকে V30 হোৱাইট কালাৰত আছে 2022 ৰ গাড়ী একদম ধুনীয়া দাম ৰাখিছো 5,50,000 5,50,000 টকাত পাই যাব আপোনালোকে এখন DI কালেকচন চাব পাৰে হয় এখন DI আপোনাৰ ফাইনান্সৰ সুবিধা নাই কেছত ললে আমি 2 লাখ টকা এৰি দিম পেপাৰ ফেল আছে সৰি এখন পেপাৰ আপ টু ডেট পাব আপোনাৰ এখনৰ দাম ৰাখিছো আমি 3 লাখ টকা 3 লাখ টকাত পাই যাব ফাইনান্স হ'ব ফাইনান্সৰ সুবিধা নাই এখন ওকে DI পাব আপোনালোকে DIX अवेलेबल আছে এইখন যদি আপোনালোকে কম দামত DI বিচাৰি আছে পেপাৰ ফেল লব লাগিব 2 লাখ টকাত দি দিম আমি এখন 2 লাখ টকা পেপাৰ ফেল আছে হয় চাও পাৰে আপোনালোকে তাৰ পিছত দাদা এখনৰ ফাইনান্সৰ সুবিধা আছে এখনৰ ফাইনান্সৰ সুবিধা আছে 2018 নে 19 ৰ গাড়ী হয় DI এখনৰ দাম ৰাখিছো আমি 3,50,000 টকা অন টেবল কথা বলে ডিসকাউন্ট হ'ব গাড়ী ৰেডি হৈ আছে একদম ৰেডি হৈ আছে সব পাৰে আপোনালোকে যা যেনেকুৱা ৰিকুৱাৰমেন্ট মালটনা গাড়ী লাগে আপোনালোকে আহক আৰু SS মোটৰছ বহুত কালেকচন খুমাইছে ঢেৰ কালেকচন আছে তাৰ পিছত ইয়াত ষ্টাৰ্টিং কিমানৰ পৰা দি আছে ষ্টাৰ্টিং আপোনাৰ 5,50,000 ৰ পৰা হ'ব Yodha হয় তো এখন আপোনাৰ Yodha 2023 ৰ গাড়ী হয় একদম ধুনীয়া কন্ডিশন আছে আমি দাম ৰাখিছো 6,50,000 টকা 6,50,000 টকা দি আছে আৰু অন টেবল অলপ সলপ ডিসকাউন্ট হৈ যাব কৰি দিব আপোনালোকে কেপাসিটিৰ ভিতৰত যদি 2 টন কেপাসিটিত লাগে Yodha 2023 ৰ গাড়ী যদি বিচাৰি আছে একদম ধুনীয়া আছে দাম ৰাখিছো আমি মাত্ৰ 7,50,000 7,50,000 ফাৰ্স্ট অনাৰ হৈ আছে না ফাৰ্স্ট অনাৰ সব যিমান গাড়ী আছে আমাৰ তাত সব ফাৰ্স্ট অনাৰ পাব হয় তাৰ পিছত দাদা এটো Yodha কিমান এখন আপোনাৰ এয়াৰ কেম্পাৰ বডি আছে চাব পাৰে ডাবল কেবিন আছে এখন হয় ডাবল কেবিন Yodha আপোনাৰ 23 ৰ গাড়ী হয় একদম ধুনীয়া আছে 7,80,000 টকা দাম ৰাখিছো 7,80,000 টকা পাই যাব এটো ধুনীয়া কন্ডিশনত হৈ আছে একদম ব্র্যান্ড নিউ আছে গাড়ী বডি চালে গম পাব হয় শোরুমৰ পৰা গাড়ী লোৱা আৰু SS মোটৰছৰ পৰা গাড়ী লোৱা সেম হ'ব আপোনালোকে চাব পাৰে আৰু গাড়ী ধুনীয়া আছে বডিও বনোৱা নাই বনাই লব পাৰিব একদম ধুনীয়া ইয়াতে তাৰ পিছত ML টো Yodha কিমান ML 4x4 Yodha হয় 2022 ৰ গাড়ী দাম ৰাখিছো 5,50,000 5,50,000 টকা আৰু Mahindra ট্ৰাকো আহি গৈছে আপোনালোকে চাব পাৰে যতে মই কেমেৰা ঘূৰাই আছো কমাৰ্শিয়াল গাড়ী দেখা পাব ইয়াতে মালটনা গাড়ী আৰু ট্ৰাক লাগে বুলেৰো লাগে Yodha বুলেৰো যদি আপুনি নতুন কন্ডিশনত বিচাৰি আছে 24 ৰ গাড়ী লৈ আহিছো বুলেৰো 1.7 SG মডেল ম্যাক্স পিকআপ একদম ধুনীয়া হৈ আছে যদি কম দামত যদি বিচাৰি আছে 8,25,000 টকা দিয়ক আৰু নতুন গাড়ী এখন লৈ যাওক 8,25,000 ফুল পেপাৰ আপ টু ডেট ট্ৰান্সফাৰ আপ টু ডেট কৰি সব অল ইনক্লুডিং কৰি দিম 8,25,000 টকা হয় দাদা লেনটো কিমান আহে এটো 10 ফুটি বডি আছে চাব পাৰে সবজিৰ বিজনেছৰ কাৰণে ভাল হ'ব আৰু এইবিলাক পিকআপ গাড়ী হয় বহুত মাল লোড কৰিব পাৰিব তাৰ পিছত দাদা বুলেৰো এখন বুলেৰো পিকআপ হয় হয় এখন 2022 ৰ গাড়ী 1.7 9 ফুটি তালা আছে তো দাম ৰাখিছো আমি 7,50,000 টকা মিনিমাম ডাউন পেমেন্ট বুলেৰো মিনিমাম ডাউন পেমেন্ট 1,80,000 বা 90,000 দিব লাগিব হয় তাৰ পিছত বুলেৰো মেক্সি ট্ৰাক 1.3 যদি আপোনালোকে কম দামত বিচাৰি আছে 5.5 লাখ টকা দিয়ক আৰু ডিসকাউন্ট ফ্ল্যাট ডিসকাউন্ট আছে 5,30,000 টকা দিয়ক ফ্ল্যাট ডিসকাউন্ট আৰু 5,30,000 টকা অন টেবল আৰু অলপ ডিসকাউন্ট হৈ যাব নিউ ইয়াৰ স্পেশাল আৰু যিমান পাৰে কম কৰি এতিয়া আৰু দি আছে আপোনাৰ এখন DI অকনমান কালাৰ হৈছে একদম ধুনীয়া হৈছে কালাৰ হৈছে বুলি একো গাড়ীখনৰ ডিফেক্ট নাই একদম ধুনীয়া হৈছে কম দামত দি আছো আমি 3,20,000 টকা 3,20,000 টকাত একদমই আৰু কম দামত যদি DIX বিচাৰি আছে গুৱাহাটীত ইটা বালু আৰু হাৰ্ডৱেৰৰ কাৰণে লৈ যাব পাৰিব বহুত ধুনীয়াই হয় তাৰ পিছত দাদা ডাম্পাৰ বহুতে বিচাৰি বহুতে এতিয়া গমে পায় সিজন চলিছে ডাম্পাৰৰ তো এখন আপোনাৰ লিলেনৰ 10 টকা আছে 2022 ৰ গাড়ী দাম ৰাখিছো আমি 29,50,000 টকা 29,50,000 টকা অন টেবল অলপ দাম আপোনাৰ 31 লাখ আছে ফ্ল্যাট ডিসকাউন্ট দি আমি 29,50,000 টকা ৰাখিছো আৰু অন টেবল কথা বলে আৰু ডিসকাউন্ট হ'ব দাদা এটা ফাইনান্স মিনিমাম ডাউন পেমেন্টৰ সুবিধা আছে ডাউন পেমেন্ট মিনিমাম 30% ইনস্যুরেন্স পলিউশন গটে কৰি দিব সব ইনক্লুডিং থাকিব সব ইনক্লুড কৰি আৰু ইমান কম দামত গাড়ী না পাব অসমৰ ভিতৰত ডাঙৰ কমাৰ্শিয়াল কাৰ ডিলাৰ আৰু SS মোটৰছ আহক আপোনালোকে আপোনাৰ 6 চকা আপোনাৰ লিলেনো আছে আৰু যদি টাটা বিচাৰে টাটাও আছে এখনৰ দাম ৰাখিছো আমি 19.5 লাখ 19.5 লাখ টকাত চাও পৰে আপোনাৰ টায়াৰ কন্ডিশন পুৰা ব্র্যান্ড নিউ হৈ আছে দাদা আপোনালোকৰ ইয়াত গাড়ী বিলাক কৰ পৰা আহে এইবিলাক ডাম্পাৰ এখন দাদা আমাৰ গাড়ী কোনো এক্সচেঞ্জৰ গাড়ী নহয় কোনো এক্সিডেন্টাল গাড়ী নহয় এইবিলাক সব যেনেকে ধৰক অকশনৰ গাড়ী অকশন মানে বহুতে বুজি নাপায় যেবিলাক গাড়ী মানুহে লৈ কিনে কিস্তি দিব নোৱাৰে সেইবিলাক গাড়ী আমাৰ অকশনত যায় অকশন হোৱাৰ পিছত সেইবিলাক গাড়ী আমাৰ তাত আহে
গোটে অকশনৰ গাড়ী সব হয় অপচনৰ গাড়ী, কোনো এক্সিডেন্টেল নহয়, কোনো এক্সচেঞ্জ নহয় আমাৰ। ওকে ফলো আৰু দেখুৱাই আছো ট্ৰাক, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি হেলে 15-12 কালেকশন চাওক, ধেৰ কালেকশন আছে, 19-16 আছে, 15-12 আছে, 18-16 আছে, হয় যি লাগে আপোনাক, 13 টন লাগে, 12 টন লাগে, 12.5 টন লাগে, সব পাই যাব। গোটে আৰু নিউ কালেকশন একদম নিউ আছে, 19-16 2023 গাড়ী সব সব ধেৰ কালেকশন আছে, ধেৰ কালেকশন কি লাগে আপোনালোকক? আহক আৰু 2023 গাড়ী, 13 টন পাসিং আছে। যদি আপোনালোকে বিচাৰি আছে 19.5 লাখ টকা দিয়ক আৰু গাড়ী লৈ যাওক। 19.5 লাখ টকা মিনিমাম ডাউন পেমেন্ট 2-3 মিনিমাম ডাউন পেমেন্ট 30% দিব লাগিব, মিনিমাম ধৰক 3 লাখ 3.5 লাখ টকা দিলে ওলাই যাব। ওকে তাৰ পিছত দাদা এখন 15-12 20 ফুটি বডি, হয় 20 ফুটি বডি, 10.5 টন পাসিং আছে, 2022 গাড়ী, একদম ধুনীয়া হৈ আছে। এখনৰ দাম ৰাখিছো আমি 12 লাখ টকা। 12 লাখ টকা। আৰু দাদা বেলেগ যদি কাৰোবাৰ থাকে ট্ৰাক এক্সচেঞ্জ কৰি এক্সচেঞ্জৰ সুবিধা নাই দাদা, এক্সচেঞ্জ কৰি নোৱাৰে, আপোনালোকে ডাইৰেক্ট আৰু পাৰচেজ কৰিব লাগিব। এটো দাদা কি আহিল? এখনো আপোনাৰ 15-12 20 ফুটি বডি, হয় সৰি এখন 22 ফুটি বডি, একদম ধুনীয়া হৈ আছে। সব পাৰে এখনৰ দাম ৰাখিছো আমি 12.5 লাখ টকা। সব আপোনালোকে 12.5 লাখ টকাত হয় ধুনীয়া কন্ডিশনত পাই যাব, 100% জেনুইন ডকুমেন্টেশনৰ লগত। এতিয়া আমি চাও 12.5 টন পাসিং, সব 18-16 আছে, 2023 গাড়ী, একদম ধুনীয়া হৈ আছে। হয় দাম ৰাখিছো আমি 17.5 লাখ টকা। 17.5 লাখ টকাত পাই যাব। এভেইলেবল আছে ট্ৰাকৰ কালেকশন, ডাঙৰ লাগে, সৰু লাগে, মিডিয়াম লাগে, যেনেকুৱা ধৰণৰ লাগে আৰু পাই যাব। ডাম্পাৰ লাগে, ডাম্পাৰ পাই যাব। কন্টেইনাৰ বডি ট্ৰাক লাগে, এইটো ভিডিঅ' বনাই আছিলো আৰু দাদাও আহিছে গাড়ী চাব। দাদা কি গাড়ী চাব আহিলে আজি? হয়তো 6 চকা চাব আহিছো ইয়াতে। 6 চকা ক'ৰ পৰা আহিছিল আপুনি? মই বঙাইগাঁৱৰ পৰা আহিছো। বঙাইগাঁৱৰ পৰা সব পৰা আপোনালোকে, মই লাইভত বঙাইগাঁৱৰ পৰা আহিছো। ইয়াতে ভিডিঅ'টো দেখা পাই আহিলো ইয়াতে চাব কাৰণে। হয় ভাল ভাল গাড়ী আছে, দেখা কাৰ পালো। ভিডিঅ' চাই কিনে আপুনি আহিছিলে? আপোনাৰে ভিডিঅ' চাই কিনে মই আহিছো। ওকে সব পৰা আৰু দাদা ইমান দূৰৰ পৰা আহিছে আৰু গাড়ী চাই আছে। সবৰ হাতত ইমান বাজেট নাথাকে আৰু আপোনালোকে ইয়াতে আহক, ভাল ভাল গাড়ী আৰু কেছত ল'ব পাৰিব, ফাইনেন্স কৰি ল'ব পাৰিব। সব পাৰে, বহুত গাড়ী আছে, মই ভালকে এটা এটা কৰি দেখুৱাই আছো আৰু দাদাও এতিয়া গাড়ী চাব। দাদা ভিউয়াৰ্সক কি ক'ব আপুনি? ভিডিঅ' যেনেকুৱা দেখা পাইছিলে কালেকশন বিলাক পাই যায় আছে না ইয়াত? কালেকশন বিলাক ঠিকে আছে, হয় ভালে পাইছো দেখা পাই। দাদা এতিয়া চইচ কৰি আছে আৰু কি ল'ব কি নল'ব, দাদা কনফিউজন হৈ আছে, মানে ইমান গাড়ী আছে চাব পাৰে। ইয়াৰ পৰা ষ্টাৰ্ট কৰি কিনে গাড়ী কি গাড়ী লাগে আপোনালোকৰ? আগতো গাড়ী আছে, পিছতো গাড়ী আছে, শেষ নাই আৰু কালেকশনৰ। ওকে দাদা চাই থাকক আপুনি। বলেৰো ধেৰ আছে, বলেৰো আছে, ধেৰ আছে, এইবিলাক বলেৰো দুনিয়াৰ আছে। এখন বলেৰো 2023 ডেলিভাৰী হ'ব আৰু কাম চলি আছে, আপোনালোকে চাব পাৰে ইয়াতে। আহক আৰু আপোনালোকে গাড়ী চাওক ওচৰৰ পৰা। দাদা ফাইনেন্স এতিয়া কোনটো এৰিয়াত হৈ আছে আপোনাৰ? ফাইনেন্স অল আসামৰ সুবিধা আছে, আদাৰ ষ্টেট ফাইনেন্স নহব। হয় আদাৰ ষ্টেট ফাইনেন্স নহব, অল আসাম ফাইনেন্সৰ সুবিধা আছে। আৰু যেনেকে ধৰক ফাইনেন্স হ'ব লাগিলে আপোনাৰ চিভিল ভাল হ'ব লাগিব, আৰু যদি আপোনালোকৰ চিভিল ভাল নহয় ফাইনেন্স যোৱাৰ সুবিধা নহব। ওকে দাদা, আৰু কিবা এনকুৱাৰিজ থাকিলে দাদা কল কৰি ল'ব। দাদা আৰু যদি আপোনালোকে লোকেশ্যন বিচাৰি আছে, লোকেশ্যন হ'ল আপোনাৰ লালুংগাঁও মাছ বজাৰ বুলি ক'ব। মাছ বজাৰৰ কাষত এখন NPS স্কুল আছে, তো NPS স্কুল আমাৰ মুখামুখি আমাৰ ডিলাৰটো। আৰু যদি আপোনালোকে বিচাৰি নাপায়, স্ক্ৰীনত নম্বৰটো দিয়া যাব, তেখেতক ফোন কৰিলে হ'ল, তেখেতক লোকেশ্যন সুধিলে দি দিব। ওকে, হেপী নিউ ইয়াৰ ইন এডভান্স। হেপী নিউ ইয়াৰ এডভান্স, আৰু জয় জুবিন দা।